নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাছমাই মজিদ বন্ধুসকল ব্লগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্যবাসীলৈ ভাল খবৰ। ৰাজ্যৰ লাখ লাখ লোকক নতুনকৈ পুনৰ দিয়া হ'ব চৰকাৰী ঘৰ। ৰাজ্যৰ প্ৰতিগৰাকী দৰিদ্ৰ লোকে লাভ কৰিব চৰকাৰী ঘৰ। এই সন্দৰ্ভত বৃহৎ ঘোষণা চৰকাৰৰ। ঘৰত বাহন থাকিলেও চৰকাৰী পকী ঘৰৰ বাবে কৰিব পাৰিব আবেদন। অসমৰ সকলো দুখীয়া মানুহে লাভ কৰিব চৰকাৰী পকী ঘৰ। মাহে 15,000 টকা উপাৰ্জন কৰিলেও হিতাধিকাৰীয়ে লাভ কৰিব পকী ঘৰ। ঘৰত দুচকীয়া বাহন থকা হিতাধিকাৰীৰ বাবেও চৰকাৰে প্ৰদান কৰিছে এই সুবিধা। অসমৰ 35 লাখ দুখীয়া পৰিয়ালক ঘৰ দিয়াৰ চেষ্টা কৰিব চৰকাৰে। আৰু অসমৰ নতুনকৈ 3,88,000 লোকলৈ পকী ঘৰ ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ। অহা এপ্ৰিল মাহত বাদ পৰি ৰৈ যোৱা সকলো লোকে লাভ কৰিব পকী ঘৰ। আৰু নতুনকৈ সাৰ্ভে কৰি ৰৈ যোৱা সকলক দিয়া হ'ব চৰকাৰী এই পকী ঘৰ। PMAY অনলাইন এপৰ জৰিয়তে হিতাধিকাৰীয়ে পৰীক্ষা কৰিব পাৰিব নিজৰ নাম। আৰু ঘৰ নোপোৱা সকলোৱে চৰকাৰী পকী ঘৰৰ বাবে কৰিব পাৰিব আবেদন। আৰু নতুনকৈ আত্মসহায়ক গোটৰ মহিলাই কৰিব পাৰিব জিঅ'টেক। অৰ্থাৎ এই জিঅ'টেক কৰাৰ পিছতে আপুনি লাভ কৰিব চৰকাৰী পকী ঘৰ। আৰু এইবাৰ এই জিঅ'টেক কৰিব আত্মসহায়ক গোটৰ মহিলাসকলে। পৰৱৰ্তী খবৰ, গুৱাহাটীত পুনৰ ভয়ংকৰ ঘটনা। বন্ধুৱে হত্যা কৰিলে বন্ধুক। মাঘ বিহুৰ নিশাই গুৱাহাটী মহানগৰীৰ কাহিলীপাৰাত এই ভয়ংকৰ ঘটনা। ঘটনা সন্দৰ্ভত 4 বন্ধুক গ্ৰেপ্তাৰ আৰক্ষীৰ। মাঘ বিহুৰ নিশাই গুৱাহাটী মহানগৰীৰ কাহিলীপাৰাত ভয়ংকৰ ঘটনা। ৰেপিড' চালক 4 বন্ধুৱে সুৰাপান কৰি থাকোঁতে আন এজন বন্ধুক কৰিলে হত্যা। নিহত যুৱকজনৰ নাম আকাশ চৌধুৰী। পেছাত এগৰাকী ৰেপিড' চালক আছিল আকাশ চৌধুৰী। আৰু একেলগে আটাইকেইজন বন্ধুৱে কৰিছিল সুৰাপান। প্ৰথমে কাজিয়াৰ সূত্ৰপাত আৰু তাৰ পিছত পৰিণতি ভয়ংকৰ। আৰু ঘটনা সন্দৰ্ভত বঞ্জিত ৰাজবংশী, তপন, মল্লিক আৰু জিয়াৰুল আলীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। পৰৱৰ্তী খবৰ, প্ৰকৃতিয়ে ধ্বংসলীলা চলাইছে আমেৰিকা যুক্তৰাষ্ট্ৰত। প্ৰকৃতিৰ ওচৰত হাৰি গ'ল আমেৰিকা। ভয়ংকৰ বনজুইত এই পৰ্যন্ত 25 জন লোকৰ মৃত্যু হৈছে আমেৰিকাত। আৰু এই বনজুইৰ বাবে কল্পনাতীত ক্ষতিৰ সন্মুখীন হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ। আৰু এই মুহূৰ্তত আমেৰিকাৰ সন্মুখত দেখা দিছে আন এক মহাবিপদ। চাওঁ আহক এই সন্দৰ্ভত সবিশেষ। কোনো শক্তিয়ে ৰক্ষা কৰিব পৰা নাই মহাশক্তিধৰ আমেৰিকাক। বিশ্বৰ প্ৰভাৱশালী দেশ আমেৰিকাত বনজুইৰ মহাসংহাৰ। এফালৰ পৰা প্ৰকৃতিয়ে ধ্বংসলীলা চলাইছে আমেৰিকাৰ দৰে শক্তিশালী দেশত। কল্পনাতীত ক্ষতিৰ সন্মুখীন হোৱা আমেৰিকাৰ সন্মুখত আন এক মহাবিপদ। সান্টা আনা নামৰ এজাক বতাহে বনজুইৰ প্ৰভাৱ অধিক বৃদ্ধি কৰাৰ সম্ভাৱনা। আৰু ইতিমধ্যে এই বিধ্বংসী সান্টা আনা বতাহে ভয়াৱহ পৰিৱেশৰ সৃষ্টি কৰিছে কেলিফৰ্ণিয়াত। বনজুয়ে এফালৰ পৰা পুৰি ছাই কৰিছে ঘৰ দুৱাৰ, হাবি বন। জীৱ জন্তুৰ লগতে এই পৰ্যন্ত প্ৰায় 25 জন লোকৰ মৃত্যু হৈছে। প্ৰকৃতিৰ ওচৰত হাৰ মনা আমেৰিকাই হাজাৰ হাজাৰ লোকক ঘৰ খালী কৰিবলৈ নিৰ্দেশ দিছে। প্ৰায় 90,000 পৰিয়ালে ঘৰ এৰি নিৰাপদ স্থানলৈ যাবলৈ বাধ্য হৈছে। দেশখনৰ কেলিফৰ্ণিয়া, লছ এঞ্জেলছ, ৱাশ্বিংটন ডিচিৰ দৰে চহৰত বনজুয়ে চলাইছে সংহাৰ। আৰু আমেৰিকাৰ প্ৰায় 8,500 অগ্নি নিৰ্বাপক বাহিনীয়ে নিৰন্তৰ জুই নুমুৱাৰ চেষ্টা অব্যাহত ৰাখিছে। আৰু অত্যন্ত বিপদজনক হৈ পৰা পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালক এইবাৰ হত্যাৰ ভাবুকি। খালিস্তানী সন্ত্ৰাসবাদীয়ে দিছে অৰবিন্দ কেজৰিৱালক এই হত্যাৰ ভাবুকি।
আৰু তাৰ পিছতে অৰবিন্দ কেজৰিৱালৰ নিৰাপত্তা ব্যৱস্থা অধিক বৃদ্ধি কৰা হৈছে। অৰবিন্দ কেজৰিৱালক এইবাৰ খালিস্তানী সন্ত্ৰাসবাদীৰ হত্যাৰ ভাবুকি। চোৰাংচোৱা সংস্থাই লাভ কৰিছে এই বিস্ফোৰক তথ্য। যিকোনো সময়তে অৰবিন্দ কেজৰিৱালক আক্ৰমণৰ আশংকা খালিস্তানী বিদ্ৰোহীৰ। চোৰাংচোৱা তথ্যৰ পাছতে হাই এলাৰ্ট দিল্লী আৰক্ষীৰ। দিল্লী বিধানসভা নিৰ্বাচনৰ সময়তে আক্ৰমণৰ আশংকা প্ৰকাশ কৰা হৈছে আৰু সন্দেহজনক লোকৰ গতিবিধিৰ পাছতে অৰবিন্দ কেজৰিৱালৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে। সম্প্ৰতি Z+ নিৰাপত্তাৰ মাজত আছে আম আদমি পাৰ্টিৰ মুৰব্বীগৰাকী। পৰৱৰ্তী খবৰ, দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি ইয়ন চুক ইয়লক গ্ৰেপ্তাৰ। দেশখনত সামৰিক আইন জাপি দিয়াৰ বাবে ৰাষ্ট্ৰপতিগৰাকীক গ্ৰেপ্তাৰ দক্ষিণ কোৰিয়া আৰক্ষীৰ। পৰৱৰ্তী খবৰ, চৰকাৰী আঁচনিৰ ধন আপোনাৰ একাউণ্টত সোমাল নে নাই? যদি এতিয়ালৈকে আপোনাৰ একাউণ্টত চৰকাৰী আঁচনিৰ ধন সোমোৱা নাই তেন্তে এতিয়াই ফোন কৰক। চৰকাৰে মুকলি কৰিলে এটা বিশেষ হেল্পলাইন নম্বৰ। এতিয়াৰ পৰা এটা মাত্ৰ ফোন কলতে আপুনি লাভ কৰিব চৰকাৰী আঁচনিৰ ধন। এই সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বৃহৎ ঘোষণা। অৰুণোদয় আঁচনি, বৃদ্ধ পেঞ্চন, দিব্যাংগ, বিধৱা পেঞ্চনৰ ধন আপোনাৰ একাউণ্টত সোমাল নে নাই? কোনো হিতাধিকাৰীয়ে যদি এতিয়ালৈকে লাভ কৰা নাই এই ধন ক'ত কৰিব অভিযোগ চাব আহক। চৰকাৰে এইসমূহ আঁচনিৰ বাবে ব্যয় কৰিছে প্ৰতি মাহে ৩৮৭ কোটিতকৈও অধিক টকা। আৰু চৰকাৰে এই সন্দৰ্ভত মুকলি কৰিছে বিশেষ হেল্পলাইন নম্বৰ। এতিয়াই লিখি লওক এই হেল্পলাইন নম্বৰটো। নম্বৰটো হৈছে 036122370054। এটা ফোন কলতে আপুনি লাভ কৰিব চৰকাৰী ধন। নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰা হিতাধিকাৰী বেংক একাউণ্টতো জমা হ'ব এই ধন। আৰু প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত ধন জমা হোৱাটো নিশ্চিত কৰিছে চৰকাৰে। দিব্যাংগ আঁচনিৰ ধনো জমা হ'ব প্ৰতি মাহৰ 10 তাৰিখে। লগতে বৃদ্ধ পেঞ্চন লাভ কৰা হিতাধিকাৰী বেংক একাউণ্টতো জমা হ'ব এই ধন। ডিবিটি যোগে হিতাধিকাৰীয়ে লাভ কৰিব এই ধন। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আজিৰ দিনটোত এই ডাঙৰ ঘোষণা কৰিছে। পৰৱৰ্তী খবৰ, দেশৰ ৰাজনীতি নিজৰ আঙুলিৰ মূৰত নোচোৱাই আছে কিং মেকাৰ নীতিশ কুমাৰে। কিং মেকাৰ নীতিশ কুমাৰক লৈ পুনৰ চিন্তাত দেশৰ ৰাজনৈতিক দল। যিকোনো মুহূৰ্তত নীতিশ কুমাৰে মাৰিব পাৰে লুটি বাগৰ। কিং মেকাৰ নীতিশ কুমাৰক লৈ চিন্তাত ৰাজনৈতিক দল। যিকোনো মুহূৰ্তত নীতিশ কুমাৰে মাৰিব নেকি লুটি বাগৰ। নীতিশ কুমাৰক লৈ হলধেগত NDA কিংবা ইন্দ্ৰী মিত্ৰজোঁট। নীতিশ কুমাৰৰ স্থিতিক লৈ এইবাৰ ডাঙৰ মন্তব্য কৰিছে লালু প্ৰসাদ যাদৱ বাহিনীয়ে। দেশৰ ৰাজনীতি আঙুলিত নোচোৱাই আছে নীতিশ কুমাৰে। বিহাৰৰ পৰা বিগত 20 বছৰে দেশৰ ৰাজনীতিক লৈ নৃত্য কৰিছে আৰু ভৱিষ্যতে নীতিশ কুমাৰে নোচোৱাই যাব ভাৰতৰ ৰাজনীতি। প্ৰাক্তন সাংসদ তথা JDUৰ নেতা আনন্দ মোহনৰ এই ডাঙৰ মন্তব্য। আৰু JDUৰ নেতা আনন্দ মোহনৰ এই মন্তব্যক লৈ এতিয়া দেশৰ ৰাজনীতিত খলকনি। পৰৱৰ্তী খবৰ, এই মাহৰ পৰাই দেশত বলবৎ হ'ব UCC অৰ্থাৎ ইউনিফৰ্ম চিভিল কোড। আৰু লগে লগে সলনি হ'ব বহু পুৰণি নিয়ম। UCC বলবৎ হোৱাৰ পিছতে হালালা, ট্ৰিপল তালাক, ইদাদত এইসমূহত জড়িত থাকিলে বিহা হ'ব জেল। লগতে লিভ ইনত থাকিবলৈ হ'লে এমাহ আগতে কৰিব লাগিব পঞ্জীয়ন। আৰু কি কি নিয়ম পৰিৱৰ্তন হ'ব UCC বলবৎ হ'লে চাওঁ আহক। এই মাহৰ পৰাই বলবৎ হ'ব সমান নাগৰিক সংহিতা। 26 জানুৱাৰীত কৰা হ'ব আনুষ্ঠানিক ঘোষণা। UCC বলবৎ হ'লে সলনি হ'ব বহু পুৰণি নিয়ম। UCC বলবৎ হ'লে একাংশ ধৰ্মাৱলম্বী লোকৰ পৰিয়ালৰ মাজত হোৱা বিবাহ বন্ধ হৈ যাব। লিভ ইনত থাকিবলৈ কৰিব লাগিব পঞ্জীয়ন। এমাহ পূৰ্বে পঞ্জীয়ন কৰিব লাগিব পৰ্টেলত। পৰ্টেলত দিব লাগিব সংগীৰ নাম, মোবাইল নম্বৰ আৰু বয়সৰ প্ৰমাণপত্ৰ। লিভ ইন ৰিলেশ্যনৰ সমাপ্তি হ'লেও অৱগত কৰিব লাগিব আৰক্ষী। আৰু পিতৃ মাতৃৰ সন্মতিৰো প্ৰয়োজন হ'ব লিভ ইন ৰিলেশ্যনৰ বাবে।
পৈতৃক সম্পত্তিত কন্যাৰো থাকিব পুত্ৰৰ সমান অধিকাৰ। লগতে হালালা ট্ৰিপল তালাক ইদাদাতক অপৰাধৰ শ্ৰেণীত গণ্য কৰা হ'ব। হালালাত অভিযুক্ত বুলি প্ৰমাণ হ'লেই বিহা হ'ব শাস্তি। 3 বছৰ পৰ্যন্ত কাৰাদণ্ড হ'ব পাৰে হালালাৰ অভিযুক্ত, আৰু হালালাৰ অভিযুক্তক 1 লাখ টকা পৰ্যন্ত বিহা হ'ব জৰিমনা। উত্তৰাখণ্ড চৰকাৰে শীঘ্ৰেই আৰম্ভ কৰিছে এই UCC বলবৎৰ প্ৰক্ৰিয়া।